নমস্কাৰ অসমবাসী ৰাইজ, DK মাইন চেনেলৰ দাদাজনে যেনেদৰে বাতৰি ভিডিঅ' বনায় তেনেদৰে মই ৰিতুল টেকন'লজি চেনেলটোত বাতৰি ভিডিঅ' বনাওঁ। বাতৰি ভাল পাই যদি অনুগ্ৰহ কৰিছোঁ লাইক ছাবস্ক্ৰাইব কৰিব। জয় আই অসম। প্ৰথমটো খবৰ 2026 চনৰ 2 আগষ্ট তাৰিখৰ পৰা অসম ৰাজ্যত আৰম্ভ হ'ব লোকপিয়ল। পিছতো খবৰ EKYC সময় আঁতৰিব কেইটামান দিনৰ ভিতৰতে। 2026 চনৰ আগষ্ট মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰিব EKYC 2.0। কেন্দ্ৰীয় চৰকাৰে গ্ৰাহকৰ সুবিধাৰ বাবে EKYC 2.0 ব্যৱহাৰ প্ৰৱৰ্তন কৰিবলৈ আগবাঢ়িছে। এই নতুন ব্যৱস্থাৰ জৰিয়তে গ্ৰাহকে এতিয়াৰ পৰা বীমা কোম্পানীত বা বেংকত বাৰে বাৰে পৃথককৈ KYC নথিপত্ৰ জমা দিয়াৰ জামেলাৰ পৰা মুক্তি পাব আৰু গ্ৰাহকৰ পৰিচয় পত্ৰ আৰু অন্যান্য প্ৰয়োজনীয় নথিপত্ৰসমূহ এটা সুৰক্ষিত কেন্দ্ৰীয় তথ্য কোষত সংৰক্ষিত থাকিব আৰু কেৱল গ্ৰাহকৰ সন্মতিক্ৰমে অংশগ্ৰহণকাৰী বেংক বা বীমা কোম্পানীসমূহে কেন্দ্ৰীয় পঞ্জীয়নৰ পৰা প্ৰয়োজনীয় তথ্যসমূহ সংগ্ৰহ কৰিব পাৰিব আৰু প্ৰতিটো নতুন একাউণ্ট খোলাৰ বা বিনিয়োগৰ সময়ত নতুনকৈ নথিপত্ৰ জমা দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব। পিছতো খবৰ অৰুণাচল প্ৰদেশত প্ৰবল বৰষুণ হোৱাৰ পাছতে উফন্দি উঠিছে বা ফেনে ফুটুকাৰে বাঢ়িছে ধেমাজিৰ জীয়াঢল নৈ। জীয়াঢল নৈৰ প্ৰবল সোঁতে উটুৱাই নিলে ঘৰ আৰু দলং আৰু জীয়াঢল নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত গোগামুখ আৰু ঢকুৱাখানাৰ সংযোগী 22 নং ৰাজ্যিক ঘাইপথ বানপানীৰ কবলত পৰাৰ সম্ভাৱনা দেখা দিছে। পিছতো খবৰ 1 আগষ্ট তাৰিখে দিনৰ 12টা বজাৰ পৰা অৰুণোদয় হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাইছে টকা। এইবাৰ অৰুণোদয় হিতাধিকাৰীক প্ৰদান কৰা হৈছে 1100 টকাকৈ। উজনিৰ বান বিধ্বস্ত 4 জিলাৰ হিতাধিকাৰীক প্ৰদান কৰা হৈছে 2500 টকাকৈ। উজনিৰ বান পৰিস্থিতিক লৈ অসম চৰকাৰৰ এই সিদ্ধান্তটো ভালেই বৰ্তমান, কিন্তু নতুন বছৰ 2027 চনৰ প্ৰথম মাহৰ পৰাই অসমৰ সকলো অৰুণোদয় হিতাধিকাৰীসকলক 1500 টকা মানকৈ দিয়া হ'লে ভাল হ'লহেঁতেন। পিছতো খবৰ নিপকোৱে খুলি দিলে 4খনকৈ গেট। উজনিত পুনৰ হ'ব পাৰে মহাপ্ৰলয়। অসমৰ উজনি অংশত পুনৰ এবাৰ প্ৰলয়ংকাৰী বানপানীৰ সৃষ্টি হোৱাৰ আশংকা ঘনীভূত হৈছে। জলস্তৰ বৃদ্ধি পোৱাৰ ফলত নাগালেণ্ডৰ নিপকো প্ৰকল্প কৰ্তৃপক্ষৰ ফালৰ পৰা দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট খুলি দিয়া হৈছে। গেটসমূহ খুলি দিয়াৰ পিছতে এৰি দিয়া পানীয়ে নামনিৰ অঞ্চলসমূহত জলপ্ৰলয়ৰ সৃষ্টি কৰিব পাৰে বুলি সতৰ্কবাণী জাৰি কৰা হৈছে। দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত সৰু পথাৰকে ধৰি উজনি অসমৰ বিভিন্ন অঞ্চলৰ জনসাধাৰণৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে। এই সম্ভাৱ্য বান পৰিস্থিতিৰ সন্দৰ্ভত স্থানীয় বিধায়ক তথা প্ৰশাসনে উজনি ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। পিছতো খবৰ 1 আগষ্টৰ পৰা আৰম্ভ হৈছে অসম প্ৰিমিয়াৰ লীগ আৰু 23 আগষ্টলৈকে চলিব। মুঠ 8টা দলে খেল খেলিব। জিঅ', হটষ্টাৰ আৰু ষ্টাৰ প্লাছ HD1ত সম্প্ৰচাৰ দেখিবলৈ পাব। অসমত বানপানীৰ পৰিস্থিতিৰ বাবে কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান নাথাকে আৰু টিকটৰ মূল্য 50 টকা। বানপানী পৰিস্থিতি স্বত্বেও কেইবাটাও কাৰণত পিছুৱাব পৰা নগ'ল অসম প্ৰিমিয়াৰ লীগ। সংবাদমেল যোগে BCCI সচিব দেৱজিৎ শইকীয়াই ঘোষণা কৰে। পিছতো খবৰ পেপাৰ লিক কৰা সকল সাৱধান। সংসদত গৃহীত হ'ল ঐতিহাসিক বিল। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দিশত মোদী চৰকাৰৰ ডাঙৰ পদক্ষেপ। প্ৰশ্নকাকত ফাদিল কাৰ্য ৰোধ কৰিবলৈ ভাৰতীয় সংসদত এক ঐতিহাসিক আৰু অতি কঠোৰ আইন গৃহীত হ'ল। পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা ব্যক্তিৰ বাবে 5 বছৰৰ পৰা 10 বছৰ কাৰাদণ্ড বিধান ৰখা হৈছে আৰু দোষী সাব্যস্ত হ'লে 50 লাখ টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে আৰু কোনো সংগঠনৰ লগত জড়িত হৈ পৰীক্ষা প্ৰশ্নকাকত ফাদিল কৰিলে তেওঁলোকৰ বাবে ন্যূনতম 7 বছৰৰ পৰা আজীৱন কাৰাদণ্ড আৰু 10 কোটি টকা পৰ্যন্ত জৰিমনাৰ শাস্তি হ'ব। মোদী চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কথা চিন্তা কৰি ডাঙৰ পদক্ষেপ লৈ কঠোৰ আইন আনিছে। সেইকাৰণে ধন্যবাদ মোদী চৰকাৰ।
পিছতো খবৰ 2027 চনৰ 2 আগষ্টত হ'বলগীয়া এটা বিৰল আৰু দীৰ্ঘদিনীয়া পূৰ্ণ সূৰ্যগ্ৰহণ। এই মহাজাগতিক পৰিঘটনাটোক শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ বুলি কোৱা হৈছে। স্থলভাগৰ পৰা দেখা পোৱা 1991 চনৰ পৰা 2114 চনৰ ভিতৰত ই আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ হ'ব। 6 মিনিট 23 ছেকেণ্ড। এনে ঘটনা প্ৰায় 100 বছৰত এবাৰহে ঘটে। আজিলৈ বাতৰি ইমানেই আছিল। আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিম।